নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। হেঁপাহৰ দলিচত মই অন্য এটি ভিডিঅ' আপোনালোকলৈ আজি আগবঢ়াইছোঁ। আশা ৰাখিছোঁ সকলোৱে আদৰি ল'ব। নতুন শিক্ষানীতি 2024 অনুসৰি প্ৰাক-শৈশৱকালীন শিক্ষাৰ আৰু যতন পাঠ্যক্ৰমৰ ওপৰত AWW বাইদেউসকলক যি ছমহীয়া প্ৰশিক্ষণ প্ৰদান কৰা হৈছে, তাৰে আজিৰ কাৰ্যসূচীত আছিল শিখৰৰ কক্ষ নিৰ্মাণ। সকলো AW বাইদেৱে গ্ৰুপ ৱাইজ নিজৰ নিজৰ কক্ষসমূহ প্ৰয়োজনীয় সামগ্ৰীৰে PLM প্ৰস্তুত কৰি খুব সুন্দৰকৈ কক্ষসমূহ গঢ়ি তুলিছে। কণ কণ শিশুৰ সৰ্বাংগীন বিকাশ সাধনৰ প্ৰতি লক্ষ্য ৰাখি ভাষা আৰু সংগীত নৃত্য কোণ, অন্বেষণ আৰু প্ৰাৰম্ভিক কোণ, সৃজনীশীল কোণ, কলা কোণ, অভিনয় কক্ষ কোণ নামাকৰণে কোণসমূহ AW বাইদেউসকলে সজাই তুলিছে। আহকচোন আমি ভিডিঅ'টিৰ মাজলৈ আগবাঢ়ো। এইটো হৈছে সৃজনীশীল কোণ। বাইদেউসকলে খুব সুন্দৰকৈ সজাই তুলিছে। আৰু এইটো হ'ল অভিনয় কক্ষ কোণ। এই বাইদেউ কেইগৰাকীয়ে এই কোণটো সজাই তুলিছে। লগতে এই বাইদেউগৰাকীও আছে। আৰু আহি আমি এইফালে অন্বেষণ আৰু প্ৰাৰম্ভিক গণিত কোণ পালোহি। এই বাইদেউগৰাকী গ্ৰুপ লিডাৰ। বাইদেউগৰাকী লগৰীয়াসকলৰ সৈতে গঢ়ি তুলিছে। আৰু এইটো হ'ল ভাষা আৰু সংগীত নৃত্য কোণ। আৰু একেবাৰে শেষত এয়া আমাৰ কলা কোণ। আৰু এই কলা কোণেৰে আজি ভিডিঅ'টি ইমানতে সামৰণি মাৰিলোঁ। সকলোকে ধন্যবাদ জনাই আজিলৈ আহিছোঁ।